নমস্কাৰ। যে আপোনালোকে নিশ্চয় জানে মই এজন সংবাদকৰ্মী আৰু বেলেগৰ বাতৰি বনোৱাতকৈ আজি নিজৰ বাতৰি বনাবলগীয়া হৈছে। আজি নিশা আপোনাৰ মোৰ গোৱালিৰ পৰা এটা দামৰা গৰুৰ পোৱালি চোৰে লৈ যায় দৰি কাটি, আৰু ৰূপহী থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত সদায় সদায় চুৰি কাৰ্য সংঘটিত হৈ আছে আৰু পুলিচ প্ৰশাসনে নিষ্ক্ৰিয় ভূমিকা পালন কৰি আছে। ৰূপহী থানাৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে জনাব বিচাৰিছোঁ যে আপুনি ইয়াৰ বিষয়ে তৎপৰ হওক, চোৰ ধৰক। আৰু এই চোৰ নহয়, এইবিলাক ডকাইত ৪-৫টা একেলগে আপোনাৰ ঘাৰি লৈ আহে আৰু এইবিলাক আহি আপোনাৰ এই দুষ্কাৰ্যবিলাক কৰি আছে, যিবিলাক মানে আমাৰ গঞা ৰাইজৰ এতিয়া অশান্তি হৈ আছে, ৰাইজৰ নিদ্ৰা হৰণ হৈছে আৰু এইবিলাকৰ লগত আৰ্মছ থাকে, এইবিলাকৰ মোকাবিলা ৰাইজ হ'ব নোৱাৰে। গতিকে প্ৰশাসনে পেট্ৰলিঙৰ ব্যৱস্থা কৰিব লাগে। আৰু ৰূপহী থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত আজি কেইবামাহ ধৰি সঘনাই চুৰি কাৰ্য সম্পূৰ্ণ হৈ আছে আৰু এই চোৰ ডকাইতবিলাক ধৰাৰ কাৰণে প্ৰশাসনে তৎপৰতা আগবঢ়াব লাগে আৰু এইবিলাকৰ কঠোৰ শাস্তি দিব লাগে, ডাইৰেক্ট এনকাউণ্টাৰ কৰি দিব লাগে। ৰাইজ অশান্তিত আছে। আপোনাৰ গঞা ৰাইজৰ আপোনাৰ যিবিলাকৰ ঘৰত চাকৰি বাকৰি নাই, এইবিলাকে আপোনাৰ গোদা পালন কৰে, গৰু ছাগলী পালন কৰি নিজৰ জীৱিকা নিৰ্বাহ কৰে আৰু বিপদৰ সময়ত আপোনাৰ ল'ৰা ছোৱালী পঢ়াবলৈ এইবিলাক বিক্ৰী কৰে। গতিকে এই সম্পদবিলাক নাইকিয়া হৈ আছে। পুলিচ প্ৰশাসনে অতি কঠোৰ ব্যৱস্থা ল'ব লাগে। আজি কেইবামাহ ধৰি একেৰাহে হৈ আছে এই সঘনাই চুৰি কাৰ্য, আৰু এই চুৰি কাৰ্যৰ বিষয়ে নগাঁও আৰক্ষী অধ্যক্ষ আৰু ৰূপহী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ে অতি সোনকালে তৎপৰতাত ব্যৱস্থা ল'ব লাগে।